নমস্কাৰ, আজি হৈছে 15 মে'। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। অবৈধ মিয়াৰ বাবে নাই কোনো ৰেহাই। অবৈধ মিয়াৰ নিস্তাৰ নাই। বাংলাদেশী সীমান্ত ঘেৰাও কৰি বিজেপিৰ এই গৰ্জন। উচ্ছেদৰ বাবে জিলাই জিলাই সাজু কৰা হৈছে তালিকা। চৰকাৰ গঠনৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। পশ্চিমবংগত যেতিয়াৰ পৰা কাটা তাঁৰৰ বেৰ হ'ব, আমাৰ সীমান্ত সুৰক্ষিত হ'ব। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো সহজ নহয়। কিন্তু কাটা তাঁৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহক বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰী তালিকা। আগবঢ়াইছোঁ আন এটা খবৰ। SIRক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব SIR। তৃতীয় পৰ্যায়ৰ বিশেষ সংশোধনী কাম শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে। 36.73 কোটি ভোটাৰক ঘৰে ঘৰে যাব BLO। 3.94 লাখ বুথ লেভেল অফিচাৰক এই কামত নিয়োগ কৰা হৈছে। বৰ্তমান চলি থকা লোকপিয়লৰ কামৰ সৈতে সংগতি ৰাখি নতুন সূচী। হিমাচল, জম্মু কাশ্মীৰ আৰু লাডাখত বতৰৰ বাবে পিছুৱাই দিয়া হৈছে সংশোধনী প্ৰক্ৰিয়া। নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আনিবলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ পদক্ষেপ। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা। 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব SIR। উৰিষ্যা, মিজোৰাম, ছিকিম, মণিপুৰ, দমন এণ্ড ডিউৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, লগতে হাৰিয়ানা, চণ্ডীগড়লৈকে 1 জুলাইৰ পৰা আৰম্ভ কৰা হ'ব SIR। আন এটা খবৰ, UCC অধীনত দেশত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে। এগৰাকী মুছলমান মহিলা এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে গোচৰ। উত্তৰাখণ্ডৰ হৰিদ্বাৰত UCCৰ অধীনত দেশত প্ৰথমটো গোচৰ তৰিছে এগৰাকী মহিলাই। স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মহিলাগৰাকীয়ে। স্বামী মহম্মদ ডেনিছৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। মহিলাগৰাকীক দীৰ্ঘদিনে স্বামী ডেনিছে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বামী বিবাহ সম্বন্ধীয় অধিকাৰ উলংঘন কৰাৰ অভিযোগ। হৰিদ্বাৰৰ বুগ্গাৱালা থানাত গোচৰ ৰুজু কৰে মহিলাগৰাকীয়ে। UCCৰ 32(1)(2) আৰু 32(1)(3) ধাৰাত গোচৰ ৰুজু কৰা হয়। পৰৱৰ্তী খবৰ, দেশত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। সমগ্ৰ দেশতে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। 3 টকাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি কৰা হৈছে 3 টকা 14 পইচা। প্ৰতি লিটাৰ ডিজেলত 3 টকা 11 পইচাকৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পাছৰ খবৰ, লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি জনতাই? এই প্ৰশ্ন উত্থাপিত কৰিছে বিধায়ক অখিল গগৈয়ে। উচ্চতম ন্যায়ালয়ে কৈছে ভাৰতত লিভ ইন ৰিলেশ্যনশ্বিপ থাকিব পাৰিব। লিভ ইন ৰিলেশ্যনশ্বিপ বন্ধ কৰিবলৈ এইখন চৰকাৰক ভোট দিছিল নেকি জনতাই? এইটো হৈছে ভাৰতৰ জনতাৰ মৌলিক অধিকাৰ। কিন্তু চৰকাৰে কৈছে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব। এতিয়া আমি আধুনিক যুগলৈ নে পুৰণি যুগলৈ আছোঁ? এনেদৰে প্ৰশ্ন উত্থাপিত কৰিছে ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে হিন্দু মুছলমানৰ আইন। মুছলমানসকলৰ শৰীয়ত আইনৰ পৰিৱৰ্তে UCC কৰাৰ ব্যৱস্থা কৰিছে। প্ৰথম কেবিনেটে এইবোৰ সিদ্ধান্ত ল'বলৈকে এইখন চৰকাৰ পাতিলে নেকি? তামিলনাডুত বিজয় ৰাজ্য চৰকাৰৰ হাতত বিচাৰিছে শিক্ষাৰ অধিকাৰ। UCCৰ সিদ্ধান্তক লৈ চৰকাৰক এইদৰে সমালোচনা বিধায়ক অখিল গগৈ। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীক সমালোচনা অখিল গগৈ। দিব লৈছোঁ আন এটা খবৰ, চৰকাৰী ঘৰৰ পৰা অৰুণোদয় ধনক লৈ মুখ্যমন্ত্ৰীৰ 7টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। বেদখলকাৰী কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি লক্ষ্য চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা কৰিছে নতুন চৰকাৰে। নাৰী সবলীকৰণক লৈ কাম কৰিব নতুন চৰকাৰে। 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। মহিলা উদ্যমিতা অৰুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰী পাব নতুন সুবিধা। দিব লৈছোঁ আন এটা খবৰ, মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব UCC। কেৱল কোৰাণ শ্বৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানে। মুছলমানক ক্ষতি কৰিব UCCয়ে। তালাক আৰু বহুবিবাহ মুছলমানৰ ধৰ্মীয় নীতিত আছে। ইছলামত বিশ্বাস কৰাসকলৰ বাক স্বাধীনতা কাঢ়িব UCCয়ে। শক্তি দেখুৱাই মুছলমানৰ ওপৰত UCC জাপি দিব নোৱাৰিব। আমি মুছলমানে কেতিয়াও UCC মানি ল'ব নোৱাৰোঁ। মুছলমানৰ বাবে কোৰাণ শ্বৰীফ এক গৌৰৱ। আমি সদায় শৰীয়ত আইনৰ মতেই চলিম। মুছলমানক হাৰাশাস্তি কৰি শান্তি পোৱা নাই এইখন চৰকাৰে।
UCC বিৰুদ্ধে এই গৰ্জন উলেমা কাউন্সিল অফ আছামৰ। ইয়াৰ পাছৰ খবৰ, জনজাতীয় মানুহ ক্ষতিগ্ৰস্ত নহয়, ইউনিফৰ্ম চিভিল কোড সম্পৰ্কে আশ্বাস ৰূপালী লাংথাছাৰ। অসম চৰকাৰে আগন্তুক বিধানসভা অধিৱেশনত উত্থাপন কৰিবলগীয়া অভিন্ন দেৱানী বিধি বা UCCয়ে ৰাজ্যখনৰ জনজাতীয় লোকসকলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডিমা হাছাওৰ নৱনিৰ্বাচিত বিজেপি বিধায়িকা ৰূপালী লাংথাছাই। 14 মে'ত গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ স্পষ্ট কৰি দিয়ে যে এই নতুন আইন বলবৎ হোৱাৰ পিছতো জনজাতীয় লোকসকলৰ পৰম্পৰাগত জীৱন ধাৰা আৰু ৰীতি নীতি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। লাংথাছাৰ মতে জনজাতীয় সমাজখন বহু শতিকা ধৰি যিদৰে চলি আহিছে ভৱিষ্যতেও তেনেদৰেই চলি থাকিব আৰু UCCয়ে তেওঁলোকৰ কোনো ক্ষতি নকৰে। বিধায়িকা ৰূপালী লাংথাছাৰ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া ঘোষণাৰ পিছতে প্ৰকাশ পাইছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত জনাইছিল যে চৰকাৰে পৰৱৰ্তী বিধানসভা অধিৱেশনত UCC বিধেয়কখন উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে যদিও পাহাৰীয়া আৰু জনজাতীয় অঞ্চলসমূহক এই আইনৰ পৰিধিৰ বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত এই আইনখনত বিশেষকৈ বিবাহ পঞ্জীয়ন, উত্তৰাধিকাৰী স্বত্ব, লিভ ইন সম্পৰ্ক আৰু বিবাহৰ এক নিৰ্দিষ্ট বয়সৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। ইফালে কংগ্ৰেছ নেতা পৱন খেৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভতো বিধায়িকাগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগসমূহ তীব্ৰ সমালোচনা কৰি কয় যে কোনো তথ্য অবিহনে এজনী মহিলাক এনেদৰে ভুলকৈ অভিযুক্ত কৰাটো অতি দুৰ্ভাগ্যজনক। তেওঁ বিশ্বাস প্ৰকাশ কৰে যে এই সমগ্ৰ বিষয়টো আইনৰ নীতি অনুসৰি উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিজেপি আৰু কংগ্ৰেছৰ মাজত চলি থকা তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ মাজতে বিধায়িকা লাংথাছাৰ এই মন্তব্য এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। আন এটা খবৰ, দায়িত্বশীল নাগৰিক হিচাপে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ, এই মন্তব্য পৱন খেৰা। 25 মে'ত পুনৰ অসম আৰক্ষী অপৰাধ শাখাৰ সন্মুখত হাজিৰ হ'ব কংগ্ৰেছ নেতা পৱন খেৰা। ৰিণিকী ভূঞা শৰ্মা গোচৰত কংগ্ৰেছ নেতা পৱন খেৰা জেৰা অব্যাহত আছে। জেৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ পৱন খেৰা বৃহস্পতিবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে গুৱাহাটী অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। প্ৰথম দিনা অপৰাধ শাখাৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ পিছত বৃহস্পতিবাৰেও আৰক্ষীৰ কাৰ্যবিধিৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া আৰু যোগাযোগ বিভাগৰ এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰা হয়। আনহাতে বৃহস্পতিবাৰে প্ৰায় 8 ঘণ্টা ধৰি সোধা পোছাৰ অন্তত অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা ওলাই আহি পৱন খেৰাই সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে যে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে তেওঁ তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব। লগতে তেওঁ 25 মে'ত তেওঁক পুনৰ অপৰাধ শাখাৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়াৰ কথা প্ৰকাশ কৰি খেৰাই কয় যে তেওঁ এই চমন মানি চলিব। অৱশ্যে তদন্তৰ সবিশেষ সন্দৰ্ভত সংবাদ মাধ্যমে কৰা নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ দিয়া পৰা খেৰা বিৰত থাকে। অৱশ্যে তদন্তৰ সবিশেষ সন্দৰ্ভত সংবাদ মাধ্যমে কৰা নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা খেৰা বিৰত থাকে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, যিহেতু বিষয়টো বৰ্তমান আদালতৰ বিচাৰাধীন, গতিকে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰাটো উপযুক্ত নহ'ব। অপৰাধ শাখাৰ সংশ্লিষ্ট তদন্তকাৰী বিষয়াসকলক সকলো উত্তৰ যথাযথ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয়, তেওঁলোকে মোক প্ৰশ্ন কৰে আৰু মই উত্তৰ দিওঁ। এনেকৈ চলি আহিছে। 25 তাৰিখে মোক পুনৰ চামন কৰিছে। মই আহিম আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াম, ঠিক যেনেদৰে প্ৰতিজন দায়িত্বশীল নাগৰিকে কৰিব লাগে। উল্লেখযোগ্য যে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে 5 এপ্ৰিলত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ 3খনকৈ পাছপোৰ্ট আৰু বিদেশত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল পৱন খেৰাই। কিন্তু এই অভিযোগক ভিত্তিহীন বুলি উল্লেখ কৰি ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ বিৰুদ্ধে অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে পৱন খেৰাক বিচাৰি দিল্লী পৰ্যন্ত অভিযান চলায়। কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়। আনহাতে তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক 7 দিনৰ চৰ্ত সাপেক্ষে অগ্ৰিম জামিনৰ প্ৰদান কৰে যদিও এই জামিন নিৰ্দেশনাত ত্ৰুটি ৰৈ হোৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ চৰ্ত সাপেক্ষে জামিনত স্থগিতাদেশ জাৰি কৰে। ইয়াৰ পিছতে পৱন খেৰাই এক স্থগিতাদেশৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও উচ্চতম ন্যায়ালয়ে তেওঁ অসমৰ আদালতত জামিন আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাত পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ জামিন মঞ্জুৰ কৰে।